Hello everyone, welcome back to my channel. আৰু কি খবৰ আপোনালোকৰ ভালনে? আমাৰো ভালে। আৰু আজি আমাৰ ঘৰলৈ আহিছিলে আমাৰ বাৰ্মিংহামত থকা আলহী ঘৰ। আৰু আমাৰ ঘৰতে আজি লাঞ্চটো কৰি আমি ভাবিলো হিহঁতক অকমান ফুৰাব লৈ যাও। আহিছে যেতিয়া আৰু এয়া আমি উলালো আৰু আজি আমি উলালো ইংলেণ্ডৰ অন্য এখন বিউটিফুল ভিলেজলৈ। আৰু লাষ্ট এবাৰ আপোনালোকে ব্লগটো চাইছেনে? যেটো ব্লগত দেখাইছিলো এখন বিউটিফুল ভিলেজ নাম আছিল বৰ্টন অন দা ৱাটাৰ। আজি তাৰে এখন ভিলেজ হয় তাৰ কাষৰীয়াই। তো আমি তালৈকে গৈ আছো আৰু ভিলেজখনৰ নাম হৈছে বাইবাৰী। আৰু এতিয়া আমি যাম আৰু মই লাঞ্চৰ ভিডিওটো বনাম বুলি ভাবিছিলো যে কি বনালো মই আজি ফাৰ্স্ট টাইম হতে আহিছিলে কিন্তু এনেকুৱা কোমৰ টাইমে নাপালো আৰু এনেকুৱা মনতো নাহিলে। একচুয়ালি আমি এতিয়া ৰাতিপুৱাই উঠি বেবিৰ লগত টাইম কৰোতে গুছি যায়। তাৰ পিছত আমি ভাবিছো যে আমি 2টা মানলৈকে সকলোখিনি ৰেডি কৰি আমি ফুৰিব যাব লাগিব। এনে বাৰু দিনটো ইয়াতে বহুত বেছি দীঘল হয় এতিয়া যেনেকে ৰাতি 10টা লৈকে দিনে হৈ থাকে। তো ইমান বেছি প্ৰবলেম নহয়। তো এই কাৰণে আমি ভাত খাইয়ে উলালো। আৰু এয়া আমি এতিয়া গৈ আছো বলকচোন তেতিয়া হলে। ৰাস্তাবোৰ ইমানেই বেছি ধুনিয়া যে মই ভিডিও নকৰাকৈ থাকিব নোৱাৰিলো। ইমান বেছি ধুনিয়া হয়। আৰু আজি এটা কথা জানেনে মই সদায় বেক সিটতে বহো কাৰণ আয়ানে পিছফালে বহে যেতিয়া মই আগত বহিব নোৱাৰো কাৰণ বেবি এনেকৈ কাৰ সিটত বহোৱা যায়। বাট আজি মোৰ লগত আমাৰ ফ্যামিলি ঘৰ থকা কাৰণে বহুত ভাল লাগিছে। এতৰ লগত কথা বতৰা পাতি যাব পাৰিছো নহলে তো অকলে অকলে গৈ থাকিব লগা হয়। আৰু নবিজিতে গাড়ী চলাই থাকে কাৰণে মই বেছি ডিস্টার্ব নিদিও কাৰণ ইয়াতে বহুত বেছি ৰুলস হয়। আৰু মই এনে মোবাইলটো চাই থাকো নহলে কেতিয়াবা বেবিৰ লগতে কথা পাতি গৈ থাকো কিন্তু বেবি এনে কাৰ সিটত বহিলে সাধাৰণতে টোপনি আহি যায়। সেইকাৰণে আৰু মোবাইলটো চাও বা ভিডিও কৰি গৈ থাকো কিন্তু আজি বহুত বেছি ভাল লাগিলে ইহতখিনি থকাৰ কাৰণে ধুনিয়াকে কথা বতৰা পাতি গৈ আছো। একদম ধুনিয়া জাৰ্নি এটা হৈ আছে। তো এয়া আমি এতিয়া আহি পালো আৰু আমাৰ ফাৰ্স্ট কাম হৈছে আমি গাড়ীখন পাৰ্ক কৰিব লাগে। আৰু ইয়াতে যতে ততে পাৰ্ক কৰিব নোৱাৰি বহুত বেছি ইয়াত ৰুল হয় যেনেকে ফাইন লগাই দিয়ে। আৰু বলকচোন এতিয়া গাড়ীখন পাৰ্ক কৰাইলো। আজি বহুখিনি মানুহ আছিলে কাৰণ উইকেণ্ডত এতিয়া যেটা সামাৰ হয় বহু মানুহ বাহিৰলৈ আহে ফুৰিবলৈ কাৰণ ঠাণ্ডা দিনত ইমান বেছি কোনো ওলাই নাহে আৰু দিনটো দীঘল যেতিয়া বহুখিনি টাইম পোৱা যায় কাৰণে বহু বস্তুই চাব পাৰি। আৰু এয়া আমি আহি পালো আৰু ইয়াতে দেখিছেনে এনেকুৱা মাছবোৰ আছিলে আৰু ইয়াতে বলে বৰখি বাব পাৰি এনেকুৱা বৰখি বাই মাছ এনেকে খাব পাৰি। তাৰ পিছত আমি এতিয়া গৈ আছো এটা প্লেস লৈ। তো এয়া আমাৰ আলহী ঘৰৰ হয় আৰু আমাৰ লগত ডিব্ৰুগড়ৰ ফ্যামিলি ঘৰো আহিছে। তো আমি টোটাল 3 ঘৰ আহিছো। কাৰণে বেছি আৰু অসমীয়া মানুহ আমি হৈ গলো। প্ৰথমতে আমি দুঘৰে ফুৰিব পৰিছিলো আৰু এতিয়া বাৰ্মিংহামত থকা আমাৰ আলহী ঘৰো আহি পালে। তো বহুত বেছি ভাল লাগিলে যিমানেই বেছি মানুহ হয় আৰু তাতো যদি আমাৰ অসমীয়া মানুহ হয় কেনেকুৱা এটা ভাল লাগে। আৰু এইখন দেখিছেন এইখন এখন ৰেষ্টুৰেন্ট হয় ইমান বেছি ধুনিয়া আছিলে। বাহিৰত সকলোৱে বহি ধুনিয়াকে কেফে টাইপ বনাই লৈছিলে মানে সকলোৱে কফিবোৰ খাই আছিলে। আৰু এইখিনি জাগাক আলিংটন ৰোড বুলি কোৱা হয়। তো অকমান মই চাৰিওকাষৰ পৰিবেশটো দেখাই দিছো।
আমি আহি পালোঁ দেখিছেনে ইমান ধুনীয়া হয় আৰু ইয়াৰ কালাৰটো হৈছে ইয়াৰে হানি কালাৰ্ড ষ্টন হয় আৰু আজি বহুখিনি পৰ্যটক আছিলে সেইকাৰণে অকমান আমি ফটো উঠিবৰ কাৰণে চেষ্টা কৰি আছিলোঁ কিন্তু ইমানেই বেছি আছিলে সকলোৱে আগতে লাইনত লাগি আছে এনেকুৱা হৈছে আৰু ইয়াৰে এটা কথা হয় ইয়াৰে যিটো ব্ৰিটিছ পাছপৰ্টৰ হয় এটা ইনসাইড ফটোত ইয়াৰে ফটো লগোৱা আছে মই এখন ফটো ইয়াতে এটাচ কৰি দিছোঁ তাৰপিছত আমি অকমান চেষ্টা কৰোঁ ফটো উঠিবৰ কাৰণে সকলোৱে ফটো ধুনীয়াকৈ লৈ আছে ইমান ক্লিন হয় ইমান ধুনীয়া হয় আৰু এই ঘৰটো এনেকুৱা লাগিছে যেন আমি সৰুতে কিছুমান ষ্টুডিঅ' আছিল যে ধুনীয়াকৈ ডেকোৰেট কৰি ৰাখে তেনেকুৱা লাগে ইমান বেছি কেনেকৈ মেইনটেইন কৰে নাজানো আৰু এনেকুৱা সদায়েতো আমি দিনত আহিলেও এনেকৈ থাকে কোনো মেইনটেইন কৰি থকা আমি দেখাও নাপাওঁ কিছুমান বস্তুটো বহুখিনি ভাল লাগিলে আৰু এতিয়া আমি বহুত আজি ৰ'দ দিছিলে কাৰণে কিবা এটা খাবলৈ মন গৈছে চাও কি হয় ইয়াৰে আগত এখন ৰেষ্টুৰেণ্ট দেখিছোঁ তালৈকে গৈ চাওঁ আৰু এই মানে পানীখিনি গৈ আছে যে ইমান বেছি ভাল লাগিছে পৰিৱেশটো আৰু মানে ফটো উঠিবৰ বহুতে ভাবিছিলোঁ কিন্তু ইমান মানুহ আছিলে সকলোখিনি ৰৈয়ে আছিলে সকলোতে তো ভাল নালাগিল ফটো তুলিবলৈ মানে নিজকে ফটো উঠিবলৈ আৰু অকমান ইয়াতে আমি এটা বহি ললোঁ অকমান ৰেষ্ট কৰা যাওক কি বহুখিনি আমি খোজ কাঢ়িলোঁ কাৰণ অকমান আমি ওপৰলৈকে গৈছিলোঁ তো অকমান ভাগৰ লগা টাইপ হৈ গ'ল তাৰপিছত এয়া হৈছে ইয়াৰে কাষতে এটা পোষ্ট অফিচ আছে চাওকচোন পোষ্ট অফিচো কেনেকুৱা এটা ধুনীয়া পোষ্ট অফিচ এণ্ড ভিলেজ শ্বপ কেনেকুৱা ধুনীয়াকৈ ডেকোৰেট কৰি ৰাখিছে
তাৰপিছত ইয়াৰে আমি কাষতে এখন কেফে দেখা পালোঁ আৰু আমি আহিলোঁ আৰু সিহঁতক ক'লোঁ যে আমি এনেকুৱা কেফে মানে কফি কিবা আছে নেকি। এটা বস্তু জানেনে, ইয়াতে ছাপ'জ 4:30 বাজিছে আৰু 4:30 একজেক্ট টাইমতে সিহঁতে বন্ধ কৰিব। যিমানে তাত কাষ্টমাৰ নাযাওক কিয় সিহঁতে বন্ধ কৰিয়ে দিব। তো সিহঁতে ক'লে নাই এতিয়া আমাৰ বন্ধ। তো ইমান সিহঁতে মেইনটেইন কৰে, টাইম হওক বা যিয়ে হওক। আজি তাৰপিছত ইমান ভাগৰে জুগৰে এতিয়া আমি এখন আহি পালোঁ, ফাইনেলি এখন পাই গ'লোঁ। তো ইয়াতে বহি অকণমান কফিয়ে খোৱা যাওক বা কিবা ড্ৰিংকছ লৈ ল'ম ঠাণ্ডা, কাৰণ ইমান বেছি আজি ৰ'দটো আছিলে, গৰম আছিলে। 28-29 ডিগ্ৰীমান চলিছে এতিয়া, তো বহু বেছি গৰম হয়। সকলোখিনি শেষ হোৱাৰ পিছত আমি এতিয়া যাব ওলালোঁ আৰু এতিয়া বাজিছে কিমানটা গম পায়নে? এতিয়া বাজিছে 8:30মান আৰু এয়া 9 বজাতো ইমানখিনি পোহৰ হৈ আছে, মানে অলমষ্ট আৰু এঘণ্টা আছে ৰাতি হ'বলৈ। তো এয়াই আছিল আজিৰ কাৰণে। ব্লগটো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব আৰু আগলৈ আপোনালোকক লগ পোৱাৰ আশাৰে এতিয়াৰ বাবে বাই বাই।